ৰাজ্যৰ 5গৰাকীকৈ যুৱতী আলফা স্বাধীনত যোগদান কৰিছে নেকি আৰু ইয়াক লৈ এতিয়া চাঞ্চল্য সৃষ্টি হৈ পৰিছে আৰু ধেমাজিত বিশেষভাৱে গোগামুখৰ এগৰাকী প্ৰতিভা সম্পন্ন যুৱতী মেধা সম্পন্ন যুৱতী যাৰ গৃহত আমি আছো সবিতা চেতিয়াৰ প্ৰকৃততে আলফাত স্বাধীনত যোগদান কৰিছে নেকি যেহেতু ইতিমধ্যে চৰকাৰ বা প্ৰশাসনে ইয়াৰ কথা সদৰি কৰা নাই ইতিমধ্যে আমি সঘনাই যোগাযোগ কৰিছো আৰক্ষী অধীক্ষকৰ সৈতে বা চৰকাৰৰ সৈতে কিন্তু তেতিয়ালৈকে সদৰি তথ্য পোৱা নাই কিন্তু এটা চাঞ্চল্য সৃষ্টি এইটো হৈছে যে জংঘলৰ এটা পৰিৱেশত বেগ লৈ এটা জাতীয়তাবোধৰ বিপ্লৱী গীতেৰে তেখেতলোকে আপলোড কৰিছিল আৰু সেই গীতৰ জৰিয়তে কিছু লোকে প্ৰকাশ কৰিব বিচাৰি যে আলফা স্বাধীনত যোগদান কৰিছে নেকি আৰু চাল চলন বিশেষ সবিতাৰ আলফা স্বাধীনলৈ যোৱাৰ চাল চলন আছিল নেকি বা তেখেতলোকৰ অহা যিসকল যুৱতীসকলে সঘনাই যোগাযোগ কৰিছিল সবিতাৰ সৈতে সবিতা যেতিয়া ইতিমধ্যে মৰিধলৰ এটা যিহেতু খেলুৱৈ এটা কোচিঙত আছিল কোচিঙৰ সময়ত বিভিন্ন সময়ত তেখেতলোকৰ মাজত কেনেধৰণৰ এটা যোগাযোগ চলিছিল ইয়াক লৈ চাঞ্চল্য সৃষ্টি হৈছে আমি বৰ্তমান উপস্থিত আছোঁ তেখেতৰ গৃহত পুৱা ভাগত এই গৃহৰ ভাগ আমি দেখাবলৈ বিচাৰিছোঁ ইতিমধ্যে আমি প্ৰাগনিজলৈ দেখুৱাই আছোঁ কালিৰ পৰা আজি সময়লৈকে কিন্তু আসল কথাটো হৈছে এটা বেগ দেখুৱাম মই সবিতাৰ ভগ্নী অকণমান ইফালে এই বেগটো ইতিমধ্যে যিটো ভিডিঅ' আপলোড কৰিছিল এই বেগটোত আছিল আৰু এই বেগটো হৈছে সবিতাৰ লগত থকা গতিকে আসল কথাটো হৈছে 15 দিনৰ আগত এই বেগটো ইয়াতে আছিল আৰু এতিয়ালৈকে ইয়াতে আছে গতিকেলৈ যে সবিতাই সেই ভিডিঅ' যিটো আপলোড কৰিছিল বা তাইৰ লগৰীগৰাকীয়ে যি ফেচবুকত আপলোড কৰিছিল সেই বেগটো কিন্তু ইতিমধ্যে সবিতাৰ ঘৰতে আছে গতিকে আলফা স্বাধীনত গৈছে নেকি বা যোৱা নাই এই কথাটো লৈ ৰাইজে নিজে বা আমাৰ যিসকল যে সংবাদ মাধ্যম আমি যদি বাতৰি প্ৰকাশ কৰি আছোঁ বাতৰি প্ৰকাশ বা চোৱাসকলে ইতিমধ্যে ইয়াৰ চাঞ্চল্য সৃষ্টি এই সৃষ্টিৰ অৱকাশ ঘটোৱা বুলি মই এইটো কাৰণে কৈছোঁ যিহেতু ইতিমধ্যে আৰক্ষীও প্ৰকাশ কৰা নাই যে আলফা স্বাধীনত যোগদান হৈছে নাই হয় এই বেগটোক লৈ এতিয়া আমি এটা তোমাক প্ৰশ্ন বিচাৰিছোঁ যেহেতু বেগটো ভাইৰেল হৈ পৰিছে সবিতা আৰু লগৰীৰ সৈতে বেগটো এতিয়ালৈকে তোমালোকৰ ঘৰতে আছে সেই ভিডিঅ'টো কেনেকৈ প্ৰকাশ পাইছে বুলি তুমি অনুমান কৰা যিটো ভগ্নী তুমি এগৰাকী তুমিও এটা সচেতন ভগ্নী যুৱতী সেই ভিডিঅ'টো আচলতে 15 দিনৰ আগৰ ভিডিঅ' হয় সেইটো বা আমাৰ ঘৰত আহোঁতে 3গৰাকী বাই পাৰ্টি কৰিব গৈছিলে পিকনিক খাব গৈছিলে তেতিয়া নয়নমণি চেতিয়া আৰু সমিষ্ঠা শইকীয়া বা আহিছিলে আমাৰ ঘৰৰ পৰা তেওঁলোকে কৈছিলে যে খেলাৰ হয় আমি বা হয় মোৰ পাতি লোৱা বা হয় আহিছিলে আমাৰ ঘৰতে সকলোৱে আহি থাকি মেলি পিকনিক খাব গৈছিলে তেতিয়াৰে ভিডিঅ' হয় এইটো পিকনিক তেওঁলোকে NSPCত গৈছিলে আৰু ধেমাজি কোনো পাহাৰৰ অঞ্চললৈ গৈছিলে ঘৰত কিমান দিন আছিলে সিহঁত 2 দিন আছিলে বাকী যিহেতু লগৰী আছিলে এটা সমিষ্ঠা আৰু নয়নমণি তেখেতলোকেও আকৌ সংবাদ মাধ্যমৰ বা বিভিন্ন সময়ত কৈছে যে সন্দেহ প্ৰকাশ কৰিছে আলফাত জয়ত গৈছে বুলি তুমি কি সন্দেহ প্ৰকাশ আচলতে তোমালোকে বা ক'ত আছে বুলি অনুমান কৰা বা ক'ত আছে বা এতিয়া বৰ্তমানলৈকে যেতিয়ালৈকে বাৰ কোনো খবৰ পোৱা নাই যোগাযোগ পোৱা নাই গতিকে আমাৰো সেইটোৱে সন্দেহ হৈছে যদিও বা আলফা স্বাধীনত যোগদান কৰিছে মই এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যে বাক তুমি ঘৰলৈ ঘূৰি অহা আকৌ আগৰ দৰে এখন পৰিৱেশ পাবা তুমি আগৰ দৰে সকলোৱে তোমাক সমৰ্থন কৰিব তুমি আগৰ দৰে এটা জীৱন তুমি আকৌ পাবা তুমি ঘৰলৈ ঘূৰি আহা সেইটোৱে মোৰ অনুৰোধ তোমাক বায়ে শিক্ষা ক'ত গ্ৰহণ কৰিছিলে বা হাইস্কুল পাছ কৰিছিলে আমাৰ আদৰ্শ তুলসীবাৰী হাইস্কুলৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিছিলে গোগামুখ হাই ছেকেণ্ডেৰীৰ পৰা ছায়েন্সত পাছ কৰিছিলে তাৰপিছত তেওঁ লখিমপুৰ গাৰ্লছ কলেজত BSc লগাইছিলে BScত নাম লগাই ফাৰ্ষ্ট ছেম পঢ়ি তেওঁ খেলত যোগদান কৰাৰ বাবে আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবে তেওঁ খেলত যোগদান কৰি পঢ়া সিমানতে সমাপ্ত মাৰিছে নিশ্চয় ভগ্নীৰ স্পষ্ট কথা ইতিমধ্যে প্ৰাগনিজত দৰ্শকে যদি চাই আছে শুনিছে যে মই আগতে কৈছোঁ যে বেগক লৈ ইতিমধ্যে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া হ'ব যিহেতু সেই ভিডিঅ' যিটো ভাইৰেল কৰিছিলে সেই ভিডিঅ'টো আচলতে ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী বিভিন্ন প্ৰান্তত যি তেখেতলোকে পিকনিক খাবলৈ যোৱা এটা ভিডিঅ'হে আৰু তাৰ যি সঁচা ছবি এই বেগটোৱে পৰিধান কৰে আৰু মই মাকৰ সৈতে কথা পাতিবলৈ বিচাৰিম যদিও মাকে এতিয়া ভাগি পৰাটো নিশ্চিত যিহেতু বৰকন্যাই ইতিমধ্যে ক'ত আছে কি কৰিছে যোগাযোগ কোনো এটা এতিয়ালৈকে পোৱা নাই